ভেলুৱেশ্যন অফ গুডউইলৰ তিনিটা মেথডছ আছে। এটা হৈছে এভাৰেজ প্ৰফিট মেথড, নেক্সট ছুপাৰ প্ৰফিট মেথড আৰু 3 নম্বৰ মেথডটোৰ নাম হৈছে কেপিটেলাইজেশ্যন মেথড। এই ভিডিঅ'টোত আমি গুডউইল ভেলুৱেশ্যনৰ কেপিটেলাইজেশ্যন মেথডটোৰ বিষয়ে আলোচনা কৰিম। কেপিটেলাইজেশ্যন মেথডৰ আকৌ দুটা কেটেগৰী আছে। এটা হৈছে কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট আৰু আনটো হৈছে কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট। প্ৰথমতে আমি শিকিম এভাৰেজ প্ৰফিটক কেনেদৰে কেপিটেলাইজ কৰি গুডউইলৰ ভেলু উলিওৱা হয়। ধৰি লোৱা কোনোবা এখন ফাৰ্মৰ কেপিটেল হৈছে ₹1,00,000 আৰু এই ফাৰ্মখনে যিটো টাইপৰ বিজনেছ কৰে সেই টাইপৰ বিজনেছত ছাপ'জ নৰ্মেল প্ৰফিট কিমান হয়, যে নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%। চ' 10% নৰ্মেল ৰিটাৰ্ণ আৰু ফাৰ্ম এখনে যদি 1,00,000 টকা লগায় তেনেহ'লে ফাৰ্মখনৰ প্ৰফিট কিমান হ'ব, যে 1,00,000ৰ 10%, that is 1,00,000 into 10/100 কিমান হ'ব প্ৰফিটৰ এমাউণ্ট, যে ₹10,000। চ' ইয়াতে চোৱা আমি নৰ্মেল ৰেট অফ ৰিটাৰ্ণ ইউজ কৰি কেপিটেলৰ পৰা প্ৰফিট উলিয়ালোঁ। কিন্তু যদি আমাক কেপিটেলৰ এমাউণ্টটো মেনশ্যন কৰা নাথাকে, অনলি প্ৰফিটৰ এমাউণ্ট দিয়া থাকে, তেতিয়া আমি প্ৰফিটৰ পৰা কি কৰিব লাগিব, কেপিটেল উলিয়াব লাগিব। চ' প্ৰফিটৰ পৰা যেতিয়া আমি কেপিটেল ভেলুটো ডিটাৰমাইন কৰিম তাক ক'ব কেপিটেলাইজেশ্যন অফ প্ৰফিট। চ' প্ৰফিট যদি 10,000 টকা আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10% হয়, তেনেহ'লে কেপিটেলাইজড ভেলু অফ প্ৰফিট কিমান হ'ব, আমি কেনেদৰে উলিয়াম, যে প্ৰফিট ইনটু 100/ৰেট। আমি কেপিটেলৰ পৰা প্ৰফিট উলিয়ালে কি কৰোঁ, যে কেপিটেল ইনটু ৰেট ডিভাইডেড বাই 100। কিন্তু যেতিয়া ওলোটাকে যাম, ডেট ইজ প্ৰফিটৰ পৰা কেপিটেল উলিয়াম, তেতিয়া কি কৰিব লাগিব, যে প্ৰফিট ইনটু 100 ডিভাইডেড বাই ৰেট অফ ৰিটাৰ্ণ। চ' প্ৰফিট আমি কিমান পাইছিলোঁ, 10,000 ইনটু 100/10। 10 ইনটু 10,000 কিমান হ'ব, যে 1,00,000। চ' আমি কেপিটেলাইজড ভেলু অফ প্ৰফিট পালোঁ কিমান, 1,00,000। এতিয়া তোমালোকক শিকাম এই প্ৰফিটৰ কেপিটেলাইজড ভেলুৰ পৰা গুডউইল কেনেদৰে উলিয়ায়। এই এক্সাম্পলটো আমি কণ্টিনিউ কৰি যাম। তোমালোকক তৎক্ষণাত মই বেলেঞ্চ শ্বীটখন দেখুৱাই দিছোঁ। ছাপ'জ আমাৰ ফাৰ্মৰ এইখন বেলেঞ্চ শ্বীট, এইখিনিত কি হয়, কেপিটেল, এইফালে এক্সটাৰ্নেল লায়াবিলিটিজ আৰু ইয়াতে কি হয়, এছেটছ। ছাপ'জ আমাৰ এছেটছ আছে 2,00,000 টকা আৰু এক্সটাৰ্নেল লায়াবিলিটিজ মানে থাৰ্ড পাৰ্টি লায়াবিলিটিজ 1,20,000 টকা। চ' আমাৰ কেপিটেল কিমান হ'ব, কেপিটেল হ'ব 80,000। মই তোমালোকক এইমাত্ৰ কৈছিলোঁ যে আমি এই এক্সাম্পলটো কণ্টিনিউ কৰিম। ইয়াতে আমাক প্ৰফিট কিমান দিয়া আছিল, যে ₹10,000। চ' আমি ধৰি লৈছোঁ আমাৰ এভাৰেজ প্ৰফিট কিমান, ₹10,000 আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কিমান লৈছিলোঁ এক্সাম্পল হিচাপে, 10%। চ' প্ৰফিটক যদি আমি কেপিটেলাইজ কৰিব লাগে তেতিয়া কি কৰিম, যে প্ৰফিট ইনটু 100 নৰ্মেল ৰেট অফ ৰিটাৰ্ণ কিমান পাম, যে ₹1,00,000। এতিয়া চোৱা গুডউইল কেনেদৰে উলিয়ায়। এইটো হৈছে আমাৰ একচুৱেল এভাৰেজ প্ৰফিট আৰু অন দ্য বেচিছ অফ দিছ এভাৰেজ প্ৰফিট আমি আমাৰ কেপিটেলাইজড ভেলুটো উলিয়ালোঁ। ডেট ইজ 10,000 টকা প্ৰফিটৰ বাবে আমি যি বিজনেছ কৰোঁ সেই বিজনেছটোত কেপিটেল লগা হয় 1,00,000 টকা, কিন্তু আমি একচুৱেলি কেপিটেল কিমান লগাইছোঁ, 80,000 টকা। তাৰ মানে 10,000 টকা প্ৰফিটৰ বাবে একচুৱেলি কেপিটেল লাগে 1,00,000 টকা, কিন্তু আমি 80,000 টকা লগায়ে 10,000 টকা প্ৰফিট কৰিছোঁ। এতিয়া চোৱা কেপিটেলাইজড ভেলু অফ প্ৰফিট কিমান, 1,00,000 আৰু একচুৱেল কেপিটেল কিমান, 80,000। ডিফাৰেঞ্চ কিমান, 20,000। এই 20,000টোৱে হ'ব গুডউইল। চ' আণ্ডাৰ কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথড গুডউইল কেনেদৰে উলিওৱা হয়, যে গুডউইল ইজ ইকুৱেল টু এইটো কি, কেপিটেলাইজড ভেলু অফ প্ৰফিট
দেন আমি মাইনাছ কৰিব লাগিব ইয়াৰ পৰা একচুৱেল কেপিটেল আমি কিমান লগাইছোঁ। চ' মাইনাছ একচুৱেল কেপিটেল এমপ্লয়ড। আকৌ কেপিটেলাইজড ভেলু অফ প্ৰফিট, এই এমাউণ্টটো কেনেদৰে উলিয়াম, যে এভাৰেজ প্ৰফিট ইনটু 100 বাই নৰ্মেল ৰেট, দেন মাইনাছ এইখিনি এজ ইট ইজ থাকি যাব, যে একচুৱেল কেপিটেল এমপ্লয়ড। চ' তোমালোকে মনত ৰাখিবা যে কেপিটেলাইজেশ্যন মেথডত কেনেকৈ গুডউইল উলিয়াই, এভাৰেজ প্ৰফিট আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণৰ বেচিছত কেপিটেল কিমান হ'ব লাগিছিল আৰু একচুৱেলি আমি কিমান কেপিটেল লগাইছোঁ, ইহঁতৰ ডিফাৰেঞ্চটোৱে হ'ব গুডউইল। এটা ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিবা, কেতিয়াবা তোমাক একচুৱেলি কেপিটেল কিমান লগাইছে ফাৰ্মে সেইটো দিয়া নাথাকিব পাৰে, তেতিয়া কি কৰিব লাগিব, যে এছেটছ মাইনাছ লাইবিলিটিজ কৰিব লাগিব। আকৌ কেপিটেলটো বেলেগ নামেৰেও দিয়া থাকিব পাৰে, কেপিটেলটো এনেকৈও দিয়া থাকিব পাৰে যে নেট এছেটছ বা নেট ৱৰ্থ। চ' তোমালোকৰ প্ৰেক্টিচৰ বাবে এতিয়া এটা কেপিটেলাইজেশ্যন মেথডৰ প্ৰব্লেম চল্ভ কৰিম। এই কুৱেশ্যনটোত দিয়া আছে, দ্য কেপিটেল এমপ্লয়ড বাই এ ফাৰ্ম ইজ ₹4,40,000 এণ্ড এভাৰেজ প্ৰফিট ইজ ₹52,000। মানে ফাৰ্মখনে কেপিটেল লগাইছে 4,40,000 আৰু ফাৰ্মৰ এভাৰেজ প্ৰফিট হয় 52,000। কেলকুলেট দ্য ভেলু অফ গুডউইল বাই capitalization of average profit method if the reasonable rate of return is 10%. এই প্ৰব্লেমটোত কৈছে যে ফাৰ্মৰ এভাৰেজ প্ৰফিট 52,000 আৰু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%, normal rate of return 10%. So capitalized value of profit কিমান হ'ব, capitalized value of profit আমি ডিটাৰমাইন কৰিব লাগে। যেতিয়া কেপিটেলৰ পৰা প্ৰফিট উলিয়াও কি কৰোঁ, যে কেপিটেল ইনটু ৰেট ডিভাইডেড বাই 100 কৰোঁ। কিন্তু প্ৰফিটৰ পৰা যদি কেপিটেলাইজড ভেলু উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব, যে প্ৰফিট ইনটু 100 ডিভাইডেড বাই ৰেট, that is 52,000 into 100 by 10 কিমান হ'ব, 5,20,000। so capitalized value of profit আমি কিমান পালো, 5,20,000। এতিয়া চোৱা ফাৰ্মখনে একচুৱেলি কিমান কেপিটেল এমপ্লয় কৰিছে, যে 4,40,000। so 5,20,000 আৰু 4,40,000 ডিফাৰেঞ্চটোৱে হ'ব গুডউইল। চ' তোমালোকে সলিউশ্যনটো এনেদৰে দেখুৱাব লাগিব, যে গিভেন নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%, actual average profit 52,000, therefore capitalized value of profit equals, ফৰ্মুলাটো তোমালোকে ৱৰ্ডত এনেদৰে লিখি দিবা, যে এভাৰেজ প্ৰফিট ইনটু 100 বাই নৰ্মেল ৰেট। মই ইয়াতে ডাইৰেক্ট কৰি দিছোঁ, যে 52,000 ইনটু 100 বাই 10, that is 5,20,000. Therefore goodwill is equal to capitalized value of profit minus actual capital employed. ইয়াৰ ভ্যালু কিমান পালো, 5,20,000 মাইনাছ একচুৱেলি কেপিটেল কিমান লগাইছে, 4,40,000। 520 মাইনাছ 440 কিমান হ'ব, 80। চ' গুডউইলৰ ভেলু পালো ₹80,000। চ' এভাৰেজ প্ৰফিটক কেপিটেলাইজ কৰি গুডউইলৰ ভেলু এনেদৰে উলিওৱা হয়। এতিয়া আমি শিকিম কেপিটেলাইজেশ্যন মেথডৰ ছেকেণ্ড কেটেগৰীটো, that is capitalization of super profit. এইটো মেথডৰ বাবে আমি সুপাৰ প্ৰফিট উলিয়াব লাগিব আৰু সুপাৰ প্ৰফিট উলিয়াই তাক কেপিটেলাইজ কৰিব লাগিব আৰু সেই ভেলুটোৱে হ'ব গুডউইল। চ' আমি এইমাত্ৰ যোনটো প্ৰব্লেম চল্ভ কৰিলোঁ
এই প্ৰব্লেমটোৰ পৰাই আমি গুডউইলৰ ভেলু উলিয়াম আৰু মেথডটো কি ইউজ কৰিম যে কেপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট মেথড। কুৱেশ্যনটোত দিয়া আছিল কেপিটেল এমপ্লয়ড 4,40,000 আৰু এভাৰেজ প্ৰফিট 52,000, নৰ্মেল ৰেট অফ ৰিটাৰ্ণ 10%। চ' প্ৰথমতে আমি সুপাৰ প্ৰফিট উলিয়াব লাগিব। ইয়াতে চোৱা নৰ্মেল প্ৰফিট কিমান হ'ব? নৰ্মেল প্ৰফিট ইজ ইকুৱেল টু কেপিটেল ইনটু নৰ্মেল ৰেট অফ ৰিটাৰ্ণ। কেপিটেল কিমান লগোৱা বুলি কৈছিল যে 4,40,000 আৰু নৰ্মেল ৰেট 10%। চ' আমাৰ নৰ্মেল প্ৰফিট কিমান হ'ব লাগে? 44,000। বাট আমি একচুৱেলি প্ৰফিট কিমান আৰ্ন কৰিছোঁ? 52,000। Therefore, super profit is equal to actual profit minus normal profit. Actual profit আমাৰ কিমান হৈছে? 52,000 আৰু normal profit 44,000. So, super profitৰ amount কিমান হ'ব? Rupees 8,000. এতিয়া আমি এই super profitৰ amountটোক capitalize কৰিব লাগিব। প্ৰফিটক কেপিটেলাইজ কৰিলে আমি কি কৰোঁ যে প্ৰফিট ইনটু 100 ডিভাইডেড বাই নৰ্মেল ৰেট। ইয়াতে সুপাৰ প্ৰফিট হৈছে 8,000। চ' 8,000 ইনটু 100 ডিভাইডেড বাই নৰ্মেল ৰেট কিমান হ'ব? 8,000 ইনটু 10 rupees 80,000। এইটো হৈছে কেপিটেলাইজ ভেলু অফ সুপাৰ প্ৰফিট আৰু এই এমাউণ্টটোৱে হ'ব গুডউইল। চ' আণ্ডাৰ কেপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট মেথড গুডউইলৰ ফৰ্মুলাটো কি? যে গুডউইল ইজ ইকুৱেল টু কেপিটেলাইজড ভেলু অফ সুপাৰ প্ৰফিট। আৰু কেপিটেলাইজড ভেলু অফ সুপাৰ প্ৰফিট আমি কেনেদৰে উলিয়াম? যে সুপাৰ প্ৰফিট ইনটু 100 ডিভাইডেড বাই নৰ্মেল ৰেট। কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট মেথডত আমি কি কৰিব লাগিছিল? যে কেপিটেলাইজ ভেলু অফ প্ৰফিটক কম্পেয়াৰ কৰিব লাগিব একচুৱেল কেপিটেল এমপ্লয়ডৰ লগত। ডিফাৰেঞ্চটো হ'ব গুডউইল। That is capitalized value of profit minus actual capital. কিন্তু capitalization of super profit মেথডত আমি একো কম্পেৰিজন কৰিব নালাগে। ইয়াতে ডাইৰেক্ট super profitক capitalize কৰি দিলে হ'ল আৰু সেই ভেলুটোৱে হ'ব গুডউইল। চ' আমি এই ভিডিঅ'টোত শিকিলোঁ যে কেপিটেলাইজেশ্যন মেথডেৰে গুডউইলৰ ভেলু কেনেদৰে উলিয়ায়। আৰু কেপিটেলাইজেশ্যন মেথডৰ দুটা কেটেগৰী আছে, এটা কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিট আৰু এটা কেপিটেলাইজেশ্যন অফ সুপাৰ প্ৰফিট। কেপিটেলাইজেশ্যন অফ এভাৰেজ প্ৰফিটত আমাক একচুৱেল এভাৰেজ প্ৰফিট লাগিব, নৰ্মেল ৰেট অফ ৰিটাৰ্ণ লাগিব আৰু একচুৱেল কেপিটেল এমপ্লয়ড কিমান সেইটো লাগিব। যদি একচুৱেল কেপিটেল এমপ্লয়ড দিয়া নাথাকে তেনেহ'লে এছেটছ মাইনাছ লাইবিলিটিছ কৰি দিবা, তেতিয়া একচুৱেল কেপিটেলৰ এমাউণ্টটো পাই যাবা আৰু এই একচুৱেল কেপিটেলৰ এমাউণ্টটো নেট এছেটছ বা নেট ৱৰ্থ তেনেদৰেও দিয়া থাকিব পাৰে। কিন্তু যদি কুৱেশ্যনত মেনশ্যন কৰে যে ফিক্টিচিয়াছ এছেটছ আছে, তেতিয়া এই নেট এছেটছৰ পৰা ফিক্টিচিয়াছ এছেটছখিনি মাইনাছ কৰিবা। আৰু কুৱেশ্যনত যদি এভাৰেজ প্ৰফিটৰ এমাউণ্টটো ডাইৰেক্টলি মেনশ্যন নাথাকে, 3-4টা ইয়াৰৰ প্ৰফিটছ ইণ্ডিভিজুৱেলি দিয়া থাকে, তেতিয়া টোটেল প্ৰফিট ডিভাইডেড বাই নাম্বাৰ অফ ইয়াৰ কৰি এভাৰেজ প্ৰফিটৰ এমাউণ্ট উলিয়াই ল'বা। চ' মই ভাবিছোঁ ভিডিঅ'টো তোমালোকৰ বাবে ইউজফুল হৈছে। আজিৰ বাবে ইমানেই। থেংক ইউ।